নমস্কাৰ, পোনপ্ৰথমে সোনিয়া আসাম চেনেলটোত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম আসাম পুলিচ AB, UB, ADRE আৰু অসম চৰকাৰৰ যিমানখিনি পোষ্ট ইতিমধ্যে ওলাই গৈছে আৰু যিমানখিনি পোষ্ট আহিবলগীয়া আছে সেইসকলৰ কাৰণে আমাৰ PRC লাগিব নে নালাগে সেই বিষয়ে মই এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। যিটো মামাই যিহেতু ঘোষণা কৰি দিছে যে PRC লাগিব বুলি কিনে ঘোষণা কৰি দিছে আৰু অসমৰ বাসিন্দা হ'ব লাগিব আৰু লগতে নিজৰ লোকেল লেংগুৱেজ জানিব লাগিব আৰু তেতিয়াহে আপোনালোকে PRCখন ওলাব পাৰিব আৰু PRCখন আপোনালোকক চাকৰিৰ কাৰণে দৰকাৰ হ'ব। যিহেতু মামাই ঘোষণা কৰি দিলে আৰু মামাই যিটো ঘোষণা কৰে সেইটো কৰি পেলাই আৰু আপোনালোকে চবেই জানে যে মামাই যি কয় সেইটো কৰে। আৰু এইখিনিতে মই সেই ভিডিঅ' ক্লিপটো আপোনালোকক দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। মই শিক্ষামন্ত্ৰীক সুধিছিলোঁ যে আমাৰ PRCৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰা হৈছে নেকি। শিক্ষামন্ত্ৰীয়ে মোক কৈছিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ে PRCৰ ব্যৱস্থাটো আইনী ব্যৱস্থা বুলি নামানে কাৰণে এই ব্যৱস্থাটো প্ৰত্যাহাৰ কৰিছিলোঁ। কিন্তু তাৰ পৰিৱৰ্তে আমি এটা ডাঙৰ ছেফগাৰ্ড দিছিলোঁ যে অসমত যদি কোনোবাই চাকৰি কৰিব খোজে তেওঁ অসমীয়া, বড়ো বা বৰাক উপত্যকাত চাকৰি কৰিব খুজিলে বঙালী, হিন্দী ভাষা জানিব লাগিব। অৰ্থাৎ লোকেল লেংগুৱেজ নাজানিলে আমাৰ অসমৰ মহাবিদ্যালয় হওক, চৰকাৰী কাৰ্যালয়তে হওক কোনেও চাকৰি কৰিব নোৱাৰে। অৰ্থাৎ আমি লোকেল লেংগুৱেজৰ ওপৰত ইমানেই গুৰুত্ব দিছিলোঁ যাতে বাহিৰৰ পৰা কোনেও আহি অসমত চাকৰি ল'ব নোৱাৰে। সি যি কি নহওক, এতিয়া আমি দুইটা নিয়ম কৰিছোঁ যে PRCও লাগিব আৰু লোকেল লেংগুৱেজো জানিব লাগিব। মই ভাবোঁ যে অসমৰ প্ৰতিটো পোষ্ট, প্ৰতিটো চাকৰি আমি অসমৰ স্থায়ী বাসিন্দা, PRC ডক্টৰ মনমোহন সিঙৰো আছে, কিন্তু প্ৰকৃত স্থায়ী বাসিন্দাই যাতে চৰকাৰী চাকৰি পায়। মামাই কোৱা কথাখিনি আপোনালোকে শুনিলে। ভিডিঅ' ক্লিপত মই আপোনালোকক জনাই দিলোঁ আৰু দেখাই দিলোঁ। আৰু এইখিনিতে মই আপোনালোকক ক'ব বিচাৰোঁ যে যিটো নেকি আমাৰ PRCৰ কাৰণে আমি অনলাইন আবেদন কৰিব লাগিব। অনলাইন যোগেদি আমি 30 টকা দি কিনে আমি পে'মেণ্ট কৰি কিনে আমি সেই PRCখন ওলাব লাগিব। আৰু সেই অনলাইন কৰোঁতে আমাৰ ডকুমেণ্টছসমূহ কি লাগে আৰু নেক্সট এটা ভিডিঅ' দি কিনে আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকক যদি সেই PRCৰ কাৰণে কি ডকুমেণ্টছ লাগে আপোনালোকৰ যদি ভিডিঅ' লাগে মই নেক্সট এটা ভিডিঅ' দি দিম। আপোনালোকে চিন্তা কৰিব নালাগে। আৰু যিহেতু আপোনালোকৰ বেছিদিন নাই আৰু ইণ্টাৰভিউ আহি আছে, আপোনালোকৰ এক্সাম হওক, ADRE এক্সাম হওক, আসাম পুলিচৰ এক্সাম হওক, আপোনালোকৰ ফিজিকেল হওক, আপোনালোকৰ অলৰেডি আহি আছে, বেছিদিন নাই। আপোনালোকে ফিজিকেলৰ কাৰণে তৈয়াৰী কৰি থাকক। আপোনালোকৰ আসাম পুলিচ AB, UB ফিজিকেলৰ কাৰণে আৰু কামাণ্ডো বেটেলিয়ন আৰু SI এনেকুৱাকৈ বহুতখিনি পোষ্টৰ কাৰণে আপোনালোকে প্ৰেক্টিচ কৰি থাকক এতিয়াৰ পৰা। তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব পাৰিব। আৰু ADREৰ কাৰণে আপোনালোকে যদি পঢ়া নাই এতিয়াৰ পৰা আৰম্ভ কৰি দিয়ক। আপোনালোকৰ বেছিদিন সময় নাই, এদিন দুদিনকৈ কেতিয়া পাৰ হৈ যাব আপোনালোকে নিজে নাজানিব। সেইকাৰণে আপোনালোকে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰি দিয়ক। সেইখিনিতে মই আপডেট আপোনালোকক জনাই দিলোঁ যে PRCৰ কাৰণে মামাই কি ঘোষণা কৰিলে আপোনালোকক জনাই দিলোঁ। আৰু এইখিনি ভিডিঅ'টো মই সমাপ্ত কৰিব বিচাৰোঁ। আপোনালোকে যে ভিডিঅ' চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু এনেকুৱা ডিফেন্সৰ ৰিলেটিভ হওক, অসম চৰকাৰৰ যিমানখিনি ভেকেঞ্চি হওক, জব হওক, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে আৰু নটিফিকেশ্যনবোৰ দি থাকিবৰ কাৰণে আৰু নটিফিকেশ্যন আপোনালোকে পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। আৰু এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় হিন্দ।